পদুম আৰু টিভি একে হয়নে নহয়? টিভি মানে পদুম আৰু পদুম মানে ডাঙৰ কৰি ক'ব লাগিব। পদুম মানে টিভি মানে আমাৰ কিছুমানত আপোনালোকে টিভিত ভোট দিব লাগিব আৰু কিছুমানত আপোনালোকে পদুম ফুলত ভোট দিব লাগিব হয়নে নহয়? পদুম আৰু টিভি একে হয়নে নহয়? টিভি মানে পদুম আৰু পদুম মানে ডাঙৰ কৰি ক'ব লাগিব। পদুম মানে টিভি মানে পদুম মানে বঢ়িয়া। টিভি মানে পদুম, পদুম মানে টিভি। ঠিক আছে, আমি সকলোৱে বুজি পাইছো। য'ত য'ত পদুম তাতে আমি পদুমক ভোট দিম, য'ত য'ত টিভি তাতে আমি টিভিত ভোট দিম। হ'ব? মই মাজে মাজে টিভিত ওলাই থাকো। টিভিত দেখনে নাই মোক বাইদেউসকল? ভাইটিসকলে দেখনে নাই মোক? ঠিক আছে, টিভিত টংকেশ্বৰ ৰাভা ওলাই থাকে, দিলীপ শইকীয়া ওলাই থাকে। গতিকে টিভিটো দেখিলে ভোট দিলেই হ'ব আৰু হ'বনে? আৰু পদুম দেখিলে ভোট দিলেই হ'ব। হ'বনে? এতিয়া মই আপোনালোকক দুটামান কথা ক'ব খুজিছো। প্ৰথমতে মই টংকেশ্বৰ ৰাভা ডাঙৰীয়াক ধন্যবাদ জনাম যে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু বিজেপিয়ে লগ হৈ এইবাৰ ৰাভা হাছঙত প্ৰতিটো জাতি জনগোষ্ঠীকে টিকেট দিছে, ইলেকশ্যন উঠিবৰ বাবে সুবিধা দিছে। আমাৰ সাধাৰণ মানুহেও পাইছে, কোচ ৰাজবংশী মানুহেও পাইছে, গাৰোৱেও টিকট পাইছে, বড়ো সমাজেও টিকট পাইছে, ৰাভা সমাজেও টিকট পাইছে, আমাৰ বঙালী ভাষী লোকেও টিকট পাইছে। এইবাৰ ৰাভা হাছঙত সকলো লোকে একগোট হৈ ৰাভা হাছঙক আগুৱাই লৈ যোৱাৰ বাবে সংকল্পবদ্ধ হৈছে। মই তাৰ বাবে ৰাভা হাছঙক আৰু আমাৰ যৌথ সংগ্ৰাম সমিতিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। যোৱা কেইদিনমান আগতে মই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয়লৈ আহিছিলো। ৰজা পৰশুৰামৰ সুন্দৰ প্ৰতিমূৰ্তি এটাও 3 জানুৱাৰী তাৰিখে ৰাভা হাছঙত আমি শুভ উদ্বোধন কৰিছিলো। সিদিনাখন মই ৰাভা জাতিৰ সকলো নেতৃবৃন্দক একেলগে লগ পাইছিলো আৰু মই অনুৰোধ কৰিছিলো যে আমি সকলো যদি লগ হৈ থাকো, সকলো যাতে একেলগে থাকো, তেতিয়াহ'লে আমাক শত্ৰুৱে কেতিয়াও পৰাজিত কৰিব নোৱাৰিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে এইবাৰ নেওতা পঢ়াবলৈ আৰম্ভ কৰিছে। গতিকে যদি নেওতা সকলোৱে ভালকৈ নপঢ়ে তেনেহ'লে বিজেপিত যিখিনি আপোনালোকক বস্তু বাহনিত অৰুণোদয় আঁচনিৰ পৰা দিছে সেই সকলোখিনি কৰ্তন যাব। গতিকে ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব।